মোক ভোট দিয়ক আগতে এইবোৰ নাছিলে কিন্তু যেতিয়াৰ পৰা বিজেপি আহিলে শান্তিও আহিলে ৰাইজে ভোটৰ অধিকাৰো পালে অহাবাৰ বিজেপি আহিব মাটিৰ অধিকাৰ পাব আঁচনিৰ অধিকাৰ কৰি দিব হ'ব হৈ যাব কিন্তু লগত বিজেপিক জিকাবনে নাই জিকিবনে নাই বিজেপি পাক্কা জিকিব পুৰা জিকিব একো চিন্তা কৰিব নালাগে সঁচাই কৈছে না পুৰা ঠিক আছে কোনো গুলি নাই কোনো বন্দুক নাই এতিয়া বিটিআৰত ৰাইজে গুলি বন্দুক নিবিচাৰে কলেজ বিচাৰে স্কুল বিচাৰে তাৰমানে আমাৰ বিটিআৰত টোটেল 4,000 মানুহৰ মৃত্যু হৈছিলে 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু যেতিয়া চৰকাৰী আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এটিকলি দুটিপাত নিযুত মইনা আহিব সেইকাৰণে এইবাৰ আমি সকলোৱে চেষ্টা কৰিছো যাতে বিটিআৰত বিজেপি ইলেকশন জিকিব পাৰে আৰু আমি ৰাইজখনক আগুৱাই লৈ যাব পাৰো এই ব্যৱস্থাটো ঠিক ব্যৱস্থা নহয় সেইকাৰণে আমি এবাৰ যেতিয়া বিজেপিৰ চৰকাৰ হ'ব শক্তিশালী ভূমিকা হ'ব আমি ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম আজি আপোনালোকে দেখিছে যে বিজেপিৰ চৰকাৰ দিল্লীত হ'ল দিছপুৰত হ'ল আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে ঘৰ আমাৰ দুখীয়া দৰিদ্ৰ ৰাইজে পাব লাগে আৰু ওদালগুৰি তামুলপুৰ বাস্কা চিৰাঙতো বিজেপি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত